দেন সেনেকে মায়ে এবাৰ চেণ্ডেল দি মাৰিলে ফাৰ্ষ্ট টাইম দেন সেনেকে পাপাও গালি পাৰিলে মাৰাৰ কাৰণে কিন্তু সেইদিনাৰ পৰা মই আকৌ স্কুল যোৱা কৰিছো কিন্তু মাৰ বহুত খাইছো চবে মানে আমাৰ ভাষাত কয় নহয় জেং চলি বা এনেকুৱা টাইপৰ সেই জেংটো মই মানে এনেকে ৰাখি দিলো প্লাছ লগত ৰাখিবৰ কাৰণে মানে ক্ৰিয়েচনটো দিলো অলপমান ভাল লাগিব কাৰণে বাট এনেকুৱা লাগিছে ৰিয়ানৰ কেতিয়াবা প্ৰেম হৈছে মানুহটো মিচিক মাছাকে হাঁহি আছে প্ৰেম মানে এটা বেলেগ অনুভূতি আৰু সেইটো এটা বেলেগৰ লগত সেইটো পাৰ্থক্য নহয় আৰু মানে নমস্কাৰ আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এজন মৰম লগা ভাইটি যি ইমান সৰুতে সোশ্যাল মিডিয়াত বহুতো নাম কৰি আছে আৰু ইয়াৰ কাৰণনো কি আমি সকলো পাতিম আজি আৰু প্ৰথমতে কিন্তু এই মৰম লগা ভাইটিৰ লগত এবাৰ চিনাকি কৰি লওঁ আমি চিনাকি হওঁ তেতিয়াহ'লে আমাৰ মৰম লগা ভাইটিটোৰ লগত এয়া আমাৰ মৰম লগা ভাইটি নমস্কাৰ ৰিয়ান নমস্কাৰ তোমাক আমাৰ পাকঘৰলৈ স্বাগতম আৰু ধন্যবাদ জনালো বাকি ইয়ালে মাতি অনাৰ বাবে তো ভাল লাগিলে আহি পেলাই আৰু কনচেপ্টটো মোৰ বহুত বেছি ভাল লাগিছে ইয়াৰ আমাৰ মৰম লগা ভাইটিটো ৰিয়ান আহিছে যেতিয়া পাকঘৰলৈ তেতিয়াহ'লে অকমান মৰম যাচোৱা হওক এই মৰম লগা ভাইটিটো আগবাঢ়ি যাওক সদায় এনেকৈ তেতিয়াহ'লে আমি আজি বহুত কথা পাতিম বহা তেতিয়াহ'লে আমি ৰিয়ানৰ পৰিচয়টো লৈ লওঁ নমস্কাৰ মই ৰিয়ান শইকীয়া মই বৰ্তমান পঢ়ি আছো লগতে এনেকে সোশ্যাল মিডিয়াতো কাম কৰি আছো আৰু মোৰ ঘৰ বাহিৰত আছে আৰু সেইটোৱে আৰু আমাৰ পাকঘৰলৈ আহিছে যেতিয়া সকলোৱে জানে আমাৰ পাকঘৰত মানে আহিলে ৰান্ধিব লাগে তুমিও চাগে গম পাইছাই আমাৰ পাকঘৰলৈ আহিলে ৰান্ধিব লাগে আৰু এটা কথা আমাৰ পাকঘৰলৈ বহুকেইটা এনেকুৱা ভাইটি আহিছে যোনে ৰান্ধিব নাজানে কিন্তু এবাৰ প্ৰথমবাৰৰ পৰা ৰান্ধে কিন্তু সোৱাদটো কিন্তু আগৰ ৰান্ধি থকা নিচিনাই হয় এতিয়া ৰিয়ানেনো কি ৰান্ধে এবাৰ সুধি চাওঁ ৰান্ধে মানে মোৰে ফাৰ্ষ্ট টাইমে হ'ব আজি ট্ৰাই কৰি চাম আৰু কি বনাবা কৈ দিয়া এবাৰ দৰ্শকক চিকেন বনাই চাওঁ আজি চিকেন বনাই চাব প্ৰথম তেতিয়াহ'লে কেৰাহীখন পাতি দিওঁ ন গৰম হৈ থাকো মই পাতি দিওঁ কাৰণ ই আকৌ প্ৰথম বনাব তাতে মই আজি হেল্প কৰি দিম আৰু তাৰ পাছত এদিন হেল্প নকৰাকে বনাবলৈ মাতিম ৰিয়ানেতো বহুত সোনকালে ছ'চিয়েল মিডিয়াত পুৰা ফলোৱাৰ্ছ গোটাই ল'লা আৰু তাতে তোমাক ইমান মানুহে চিনি পায় তুমি এই ছ'চিয়েল মিডিয়াৰ লগত তুমি জড়িত হ'লা আৰু কি কাৰণে জড়িত হ'লা আৰু ইয়াক উৎসাহ জনোৱাৰ আঁৰত কোন আছে কেতিয়া মানে মই এতিয়াৰ পৰা নহয় মই বহুত আগৰ পৰা ভিডিঅ' আজিৰ পৰা 6-7 নহয় 8 বছৰ মান হ'ব এই ইমান পোৱালি থাকাৰ তেতিয়া মোৰ বয়স তেতিয়া 10 বছৰ মান আছিল তেতিয়াৰ পৰা মানে তেতিয়া মানে মাৰ এটা ফোন আছিলে সেইটো জাষ্ট টিকটকটো চলিছিলে তেতিয়া টিকটকো নাছিল কিবা লাইক এপ নে কিবা আছিল মই তাতে ভিডিঅ' চাই আছিলো এনেকে বেলেগক দেখো কিন্তু মোৰ কেমেৰাটো নাছিল কিবা ব্লাৰ যে থাকে সেনেকুৱা টাইপ আছিলে মই তাতে সেনেকে ভিডিঅ' বনাইছিলো দেন ভিডিঅ' বনাই ট্ৰাই কৰিছিলো মই কিবা কিবি বনাইছিলো পুৰা ব্লাৰ হৈ থাকে লাইক চেক মই তেতিয়া যদি 10টাও লাইক পাওঁ এটা মই তাতে খুশি আৰু বহুত এনেকে ভিডিঅ' বনাই আছিলো তাৰ পাছত আহিল টিকটকতো বহুত ভিডিঅ' বনালো আৰু হাঁহি উঠা কথা মই যদি 10,000 মানক ফ'ল' কৰো মোক ফ'ল' কৰে 1,000 মান সেনেকে চলি আছিলে মোৰ তাৰপাছত সেইটো বেন হৈ গ'ল সেইটো বেন হোৱাৰ পিছত আকৌ মই ইউটিউবত ভিডিঅ' বনালো টেক ভিডিঅ'ৰ পৰা চব ভিডিঅ' মই বনাব ট্ৰাই কৰিলো তাৰপিছত সেনেকে যায় লাষ্টত আকৌ ইনষ্টাগ্ৰামত আহিলো ইনষ্টাগ্ৰামত আহি তাতেও মই ডেইলি কমচে কম 13টা মান ভিডিঅ' আপলোড কৰো 13টা একেদিনাই দেন এই ঘৰৰ ইফালৰ পৰা ইফালে এনেই ঘূৰি থাকো আৰু তাৰপিছত চবফালে ঘৰত পুৰা গালি পাৰে স্কুল নাযাওঁ অকল ভিডিঅ'ই বনাই থাকো তেতিয়া মই ক্লাছ 6-7 মানত আছিলো তেতিয়া পুৰা একদম ঘূৰি দেন এদিন কি হ'ল মই এনেই এটা একাউণ্ট খুলিলো সেইটো একাউণ্ট মানে ভুলতে মই এইটো একাউণ্টত লাইক কৰিবৰ কাৰণে লাইক এনেও 10টা-20টা আহে লাইক কৰিবৰ কাৰণে এটা একাউণ্ট খুলিলো দেন ভুলতে মই সেইটো একাউণ্টত ভিডিঅ' বনোৱা গ'ল সেইটো একাউণ্ট মোৰ আপলোড কৰি দিয়া গ'ল নতুন একাউণ্ট আপলোড কৰি দিয়াৰ লগে লগে মই মানে কি হ'ল আগৰ একাউণ্ট আকৌ চিফ্ট হৈ গ'লো দেন এসপ্তাহৰ পিছত বহুত নটিফিকেশ্যন আহিলে ৰাতিপুৱা আহি পেলাই মই চালো যে 50,000 ভিউজ তেতিয়া মই পাগল হৈ গৈছো 50,000 তুমি নভবাকে হৈ গৈছে তাকো নতুন একাউণ্টত একো মেছেজ দিয়াই নাই অট'মেটিক গুচি গৈছে সেইটোৱে মোৰ টাৰ্ণিং পইণ্ট আছিলে খুব আচলতে কেতিয়াবা মানুহৰ কপাল বোলা বস্তু এটা থাকে এতিয়া গম পাইছা কপাল বোলা তুমিতো ভবা নাছিলা সেই 20টা 10টা লাইক পোৱা ল'ৰাটোৱে একেদিনাই হঠাৎ 50,000 ভিউ পাই গৈছে বহুত ডাঙৰ কথা আচলতে কপালটো আমি এই সময়তে আমি বিশ্বাস কৰো কেতিয়াবা সেইটো এখন মোৰ বেন হৈ থাকিলে তুমি যেতিয়া ভিডিঅ' বিলাক বনাইছিলা তুমিতো নিজে বনাইছিলা নিজে তেতিয়া ঘৰত কেনেকুৱা গালি পাৰিছিলে নে গালি নহয় মই মাৰো খাইছিলো মানে কেতিয়াবা স্কুল নাযাওঁ মানে ভিডিঅ' বনোৱাৰ কাৰণে মই কলো না 13টা মান ভিডিঅ' আপলোড কৰিছিলো সেনেকে ভিডিঅ' দিওঁতে এদিন মই স্কুল যোৱা নাছিলো ভিডিঅ' বনোৱাৰ কাৰণে দেন সেনেকে মায়ে এবাৰ চেণ্ডেল দি মাৰিলে ফাৰ্ষ্ট টাইম সেনেকে পাপাও গালি পাৰিলে মাৰাৰ কাৰণে কিন্তু সেইদিনাৰ পৰা মই আকৌ স্কুল যোৱা কৰিছো
কিন্তু মাৰ বহুত খাইছো ঘৰত এই ভিডিঅ' বনোৱাৰ কাৰণে মানে তুমি সেইটো নিজে সাপোৰ্ট কৰা নাই আৰু ঘৰৰ মানুহে সাপোৰ্ট সাপোৰ্ট কৰা কৰা নাই নাছিলে কোনে কৰা নাই সেনেকে ইউটিউব বা ইনষ্টাগ্ৰাম বুলি ক'লে বিভিন্ন ধৰণৰ কণ্টেণ্টত মানুহে ভিডিঅ' বনাই থাকে আৰু তোমাৰ বয়স হিচাপে মানে তোমাৰ কণ্টেণ্টটো বহুত ওপৰত বয়স বহুত সৰু কম মানে সেইটো হিচাপে ৰ'জ তুমি বহুত বিভিন্ন ধৰণৰ তুমি কণ্টেণ্ট বাছি ল'ব পাৰিলা কিন্তু ৰ'ষ্টাৰটো তুমি কিয় বাছি ল'লা ৰ'ষ্টাৰ মানে আগতে মোৰ সেইটো কণ্টেণ্ট নাছিলে আগতে মই লিপচিং কৰিছিলো লিপচিঙৰ পাছত মই এদিন কোনোবা এটা মোক ৰ'ষ্ট কৰিছিল আজিৰ পৰা 1.5 বছৰ আগত ৰ'ষ্ট কৰোতে মই সেইটো ভিডিঅ' মানে বহুত পাৰ্চনেলি লাগি গ'ল মানে ভিডিঅ'টো দেন মই ভাবিলো মই তাক ৰিপ্লাই দিবৰ কাৰণে সেই ৰিপ্লাই ভিডিঅ'টো মোৰ ভাইৰেল গুচি গ'ল সেইটো মোৰ টাৰ্ণিং পইণ্ট আছিলে দেন সেইটো মই যেতিয়া মই ৰিপ্লাইটো দিলো দেন তেতিয়াৰ পৰা মোৰ ৰ'ষ্ট কৰি ভাল লাগিল মানে চবেই কৈছে ৰ'ষ্টিং কৰা দেন তেতিয়াৰ পৰা মানে ৰ'ষ্টিংটো আগতে ইউটিউব চেনেলটো খুলিলো দেন তেতিয়া ৰ'ষ্টতে চলি মানে বেলেগে উৎসাহ জনালে তোমাক সেইটোৱে বেলেগে উৎসাহ জনাই বেলেগে তেওঁক ৰ'ষ্ট কৰিছিলে আৰু এতিয়া তেওঁ চবকে ৰ'ষ্ট কৰি থাকে তুমি কথাটো গম পালে নহয় আপোনালোকে আৰু যে তুমি এই ৰ'ষ্টাৰ কৰি থাকা কেতিয়াবা তুমি গালি খাই পাইছানে গালি কেনেকুৱা ধৰণৰ গালি খাইছা ৰ'ষ্টাৰ কৰোতে গালি মানে সেনেকে গালি খোৱা নাই ঘৰতো সেনেকে খোৱা নাই কিন্তু মানে মোৰ কেছ এটা গৈছে আজিৰ পৰা 3 দিন মান হ'ল এতিয়া মই বৰ্তমান মানে ডিপ্ৰেছনৰ পৰা ওলোৱাই নাই বুলি ক'ব পাৰি মানে কি হ'ল মই ছোৱালীজনীক ৰ'ষ্ট কৰি দিছিলো হা মই নজনাকে মানে তাইৰ ভুল আছিল হা মই সেইটো ক'ব নাযাওঁ আৰু কি ভিডিঅ' আছিল তেনেকে দেন মই সেই ছোৱালীজনীক ৰ'ষ্ট কৰি দিছিলো দেন ভিডিঅ'টো তাই কি কয় চাইবাৰ ক্ৰাইমক দি দিলে চাইবাৰ ক্ৰাইমক দি পেলাই 3 বাৰ মান কেছ দিছে তাই দিয়াৰ পাছত মোক মাতিলে তাতে তাৰপিছত গ'লো তাতে যোৱাৰ পাছত তেনেকে বহুত কিবা কিবি ক'লে তাৰপাছত এনেকে কেছটো খতম হ'ল বাট মই এতিয়াও ডিপ্ৰেছনত আছো এইটো বস্তুক লৈ পেলাই তো এতিয়া ভাবি আছো ৰ'ষ্টিংটো বাদ দিও নে কি কৰো নহয় আচলতে তুমি মই ইয়াৰ পৰা কওঁ তুমি মানে যিটো ৰ'ষ্ট কৰি আছা কৰি থাকা কিন্তু কেতিয়াবা যেতিয়া কৰা তেতিয়া সেইটো অকমান চালি জাৰি লৈ কৰিবা কিন্তু যিকোনো বস্তুটো ভাল বেয়াটো থাকিবই তুমি এটা ছ'চিয়েল মিডিয়া বস্তুটো এনেকুৱা বিভিন্ন ধৰণৰ তাতে মানুহ থাকিব তুমি তাতে ভাল পাবা বেয়া পাবা আৰু তুমি যেতিয়া এই ৰ'ষ্টাৰটো ইমান সহজো নহয় এজন মানুহক তেওঁৰ বিষয়ে ক'বলৈ যোৱাটো তেওঁৰ বিষয়ে বহুত জানিব লাগিব তাৰপিছত তুমি ৰ'ষ্ট কৰিব পাৰিবা সেনেকুৱা ক্ষেত্ৰত কৰি যোৱা ভাল বেয়া প্ৰত্যেকটো যেনেকে মোবাইলটো আমাৰ বেয়াও আছে ভালো আছে তেনেকে ৰ'ষ্টাৰটো তুমি ভালো আছে বেয়াও আছে তুমি এনেকুৱা কিছুমান কণ্টেণ্ট বাছি লোৱা আৰু ডিপ্ৰেছন ইমান সৰু ল'ৰা ডিপ্ৰেছনত আহিব লগা কোনো নাই সেইটো বস্তু মানে মোৰ আহি গৈছে মানে যেনেকুৱা ট্ৰিট কৰা হৈছে তাতে যোৱাৰ পাছত সেইটোতো হয় বাৰু সেইটো পুলিচ থানা এইবিলাক বহুত বয়সটো বহুত কম সেই হিচাপত সেইটো ইমান সহজ নহয় সেইটো কওঁ বাৰু যিকিনো সেইটো তুমি জীৱনৰ এটা শিক্ষা বুলি লোৱা শিক্ষা জীৱনৰ সেইটো এটা শিক্ষা আৰু সেই শিক্ষাটো লৈ তুমি আৰু বেছি আগবাঢ়ি যাব পাৰিবা আৰু ৰ'ষ্টাৰ এইবিলাকতো গালি খাই সপনি খাই আৰু যে জীৱনত কি হ'ব লগা আছে আৰু ছ'চিয়েল মিডিয়াত অহাৰ লগে লগেতো এইবিলাক হ'বই লাগিব আৰু সেইটো কাৰণে আমি নিজকে খুব শক্তিশালী কৰি তুলিব লাগিব তুমিতো গম পাইছা এতিয়া আৰু গম পাইছো তোমাৰ ফেচ কাটিংটো দেখিয়ে গম পাইছো ল'ৰাটো মই গম পাইছিলো বাৰু মই সেইটো কাৰণে সুধিবও খোজা নাছিলো যে তুমি নিজে কোৱা কাৰণেহে আচলতে সুধিছো যে কি নহয় আৰু তুমি আচলতে মই কোৱা পাও তোমাৰো অকমান ডিপ্ৰেছনটো আজি ভাবিছো তুমি ইয়াৰ পৰা ডিপ্ৰেছনটো তুমি শেষ কৰিব পাৰিবা আৰু সেইটো যিকোনো তুমি সহজভাৱে লোৱা যিকোনো কাম যেতিয়া তুমি সহজভাৱে ল'বা সেইটো কেতিয়াও মানুহৰ জীৱনত মানে হেৰি কৰিব নোৱাৰে মানে তুমি সেইটো তোমাক এটা মানে টাফ পৰ্যায়লৈ লৈ যাব নোৱাৰে আৰু ডিপ্ৰেছনটো থাকিব তুমি হিমাশ্ৰীৰ ভিডিঅ'টো সিদিনাখনি চালাই হ'লে গম পালোহেঁতেন হিমাশ্ৰীহঁতেও বহুত ডিপ্ৰেছনত গৈছিলে তেওঁলোকেও জেললৈ যাব লগা হৈছিল এই চুমি বৰা কেছটো গম পাইছা তেতিয়াহ'লে তুমি ভাবা চবেই গৈ পাইছে এইটো একো ডাঙৰ কথা নহয় সেইটো কাৰণে তুমি বহুত মানে লাইটলি লোৱা আৰু আগবাঢ়ি যোৱা আমি সেইটোৱে ক'ম বাৰু সৰু ল'ৰা আৰু কেতিয়াবা যদি কিবা ভুল কৰিছো আপোনালোকে মাফ কৰি দিব সৰু ল'ৰা আপোনালোকে শিকাই বুজাই ল'ব লাগিব সকলোৱে আমি আৰু এনেকে আগবঢ়াই লৈও যাব লাগিব যিহেতু তেওঁলোকে আমাৰ সমাজখনক উঠাই লৈ যাব লাগিব কিবা এটা কেৰাহীটোতো গৰম হৈ আছে মই তেলটো ঢালি দিওঁ অলপ মই চাই থাকিম বাৰু তুমি তেলটো দি থাকা বাকি দিয়াচোন বেছিকে বাকি দিয়া মই চাই থাকিম আৰু দিয়া আৰু দিম বাস হৈ গ'ল আমাৰ সৰু ল'ৰাটোৱে তেলটো দি দিলে মই এনে এক্সপেৰিয়েন্স নাই ন এনেকে গম নাপাওঁ পাৰিব আৰু আজিৰ পৰা ৰিয়ানৰ মাককো কৈছো চিন্তা নকৰিব ল'ৰাই আজিৰ পৰা খানা বনাবলৈ শিকি গ'ল আৰু মই তোমাৰ ইউটিউব চেনেলটো চাইছো আৰু তাতে তুমি জেং ক্ৰিয়েচন বুলি দিছা ন জেং ক্ৰিয়েচন মানে খুব আনকমন নামটো আচৰিত ভাবিলে চবে বেলেগ বেলেগ নাম দিয়ে আৰু তুমি একদম জেঙে কৰি পেলালা ডাইৰেক্ট ইয়াৰ মানে আৰৰ কাহিনী কি নামটোৰ আৰৰ কাহিনীটো নামটো মানে এনেকুৱা হৈছিল মোৰ আগতে নামটো বেলেগ আছিল ৰিয়া লাইফষ্টাইল বুলি আছিলে যেতিয়া মই ৰ'ষ্ট কৰা হলো মানে চবে মোক মানে আমাৰ ভাষাত কয় নহয় জেং চলি বা এনেকুৱা টাইপৰ সেই জেংটো মই মানে এনেকে ৰাখি দিলো প্লাছ লগত ৰাখিবৰ কাৰণে মানে ক্ৰিয়েচনটো দিলো অলপমান ভাল লাগিব মানে বাট জেং ক্ৰিয়েচন সেনেকে হৈ গ'ল সেনেকে হয় তোমাক চবে জেং বুলি কোৱাৰ কাৰণে তুমি জেং কৰি দিলা আৰু কয় ন ইয়াতে ৰাস্তা ঘাটে জেং চলি সেনেকুৱা টাইপৰ মোকো সেনেকে কয় সি আপোনালোকে যিমানে বেয়াকে লয় মানে সি সেইটো একদম নিজৰ কৰি লৈ লয় এতিয়া গম পালে নহয়
জেং আপোনালোকে কৈছিলে সি জেং কৰি ল'লে আৰু সেইটো পুৰা ভাল কামত ইউজ কৰি আছে এনেকুৱাই হ'ব লাগে ল'ৰা ছোৱালী তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আচলতে আমি সকলো বস্তু পজিটিভ যদি লৈ লওঁ নহয় হৈ গ'ল আৰু তুমি জীৱনত বহুত কিবা কিবি কৰিব পাৰিবা তুমি যেটো পঢ়ি আছা পঢ়াৰ মাজতে তুমি ইউটিউব ইনষ্টাগ্ৰাম আৰু ৰোজ ইমান সহজ নহয় গোটেইকেইটা একেলগে চলাই থকাটো একদম টান কাম এটা বুলি ক'ব পাৰি তুমি যাৰ ঘৰত এইটো সময়ত 12ত পঢ়াটো প্ৰেছাৰটো বেছিকে পৰে তেতিয়া নহয় জানো পঢ়াত প্ৰেছাৰটো কেনেকে চলাই লৈ গৈছা এইবিলাক একেলগে চব আৰু ইমান ধুনীয়া ফলোৱাৰ্ছ পাই আছা কামো ধুনীয়া হৈ গৈ আছে তাৰ মাজতে পঢ়াখিনি কেনেকে লৈ গৈ আছে কেনেকে মানে মই দিনততো কলেজ যাওঁ কলেজ ৰাতিটো পঢ়া পাতি নহয় এইটো সঁচা কথা কিন্তু মই যেতিয়া এক্সামৰ আগত মোৰ পঢ়া হয় ধৰা 2 দিনৰ আগত বা 2 দিন 3 দিনৰ আগতে এক্সামত পঢ়ি সেনেকে এক্সাম দিওঁ আৰু বাকি সেইখিনি আৰু প্ৰিপাৰেচন এক্সাম বুলি বা মানে হেৰি আৰু পৰীক্ষা আগতহে পঢ়া হয় পৰীক্ষাৰ আগতে 2 দিন আগত বা আগদিনা সেইখিনি আৰু এইখিনি পঢ়া হয় মেট্ৰিকো সেনেকে দিছিল লগতে সেনেকে ভিডিঅ'টো শ্বুট কৰি পেলাই এডিট কৰোতে মই সেনেকে টাইমটো মিলাই লওঁ আৰু মানে পঢ়াটো নহয় মই দিনত কলেজ যাওঁ দেন সেনেকে এতিয়াতো মিনি ব্লগ ষ্টাৰ্ট কৰিছো বৰ্তমান এই ৰোষ্টিংটো এৰিম বুলি ভাবিছো কিন্তু চাও কি কৰো এতিয়া বাট এডিটিংটো মই ফাৰ্ষ্টতে মোৰ প্ৰায়োৰিটি ফাৰ্ষ্টতে মোৰ কামটোতে দিওঁ দেন মই এডিটটো কৰিম ফাৰ্ষ্ট ভিডিঅ'টো মোৰ হ'ব লাগে তাৰ পাছতে মই বেলেগটো মাথা মাৰো বেলেগ গম নাপাওঁ বেলেগে কেনেকে লয় কথাটো কিন্তু মই ফাৰ্ষ্টতে মোৰ কামটোত গুৰুত্ব দিওঁ ঠিক আছে কৰ্মই ধৰ্ম কামটো গুৰুত্ব দিবই লাগিব তো এতিয়া কেৰাহীটো গৰম হৈছে এতিয়া আমি তেজপাতটো আৰু শুকান জলকীয়াটো দি দিওঁ এখৰা লৰাব পাৰিবা তুমি তো এতিয়া আমি পিয়াজখিনি দি দিম চাও এতিয়া কি কৰে চাও নতুন ৰান্ধনি আচল তুমি বহুত কাম কৰি আছা কেতিয়াবা গালি খাইছা ঘৰৰ পৰা কেতিয়াবা বেলেগৰ গালি খাইছা যে কি হওক কামবিলাক সোশ্যাল মিডিয়াত কৰি আছা তোমাৰ এই সোশ্যাল মিডিয়াত কামবিলাক কৰি আছা জীৱনত তোমাৰ আটাইতকৈ সুখৰ মুহূৰ্ত কোনটো তুমি কোনটো মানে একদম বহুত সুখ পাইছা সুখৰ মুহূৰ্ত মই কলোৱে যেতিয়া মোৰ ফাৰ্ষ্ট 50k ভিউজ আহিছিল আৰু সেইটো একাউণ্টে যেতিয়া 1k হৈছিল সেইটো মোৰ যেতিয়া 100k আছিল সেইটো সুখ মোৰ এনেকুৱা লাগা নাছিল ফাৰ্ষ্ট 1k হতে যিমান ভাল লাগিছিল মানে সেইটো বেলেগ এক্সপেৰিয়েন্স আছিল আৰু 1k সাবস্ক্ৰাইবাৰ 1k ফলোৱাৰ্ছ আছিল তেতিয়া মই ইনষ্টাগ্ৰামত আহিছিল ন ফাৰ্ষ্ট এনেকে ফাৰ্ষ্ট 1k হতে সিদিনা মই বহুত সুখ আৰু কেক চেক কাটি পুৰা একদম 1k ফলোৱাৰ্ছ হতে পুৰা কেক চেক কাটিছে আচলতে মানুহ সেইখিনি সুখ ল'ব পৰাটোহে আছে মই 100k টো কেক কাটা নাই দেন 1k কাটিছিলো বহুত ভাল লাগিছিল 1k 100 এনেকে সাবস্ক্ৰাইবাৰো 1k হলে খুব ভাল লাগে ন মানুহ ভাল লাগে সেইটো আচলতে সৰু সৰু মুহূৰ্তবিলাক মানুহে তেতিয়া প্ৰথম আছিল তেতিয়া প্ৰথমবাৰ 1k মানে ফাৰ্ষ্ট একাউণ্টটো এইটো একাউণ্টটো মোৰ নতুন একাউণ্ট হয় এইটো মই চলাই আছো মানুহৰ জীৱনত বহুতো স্মৰণীয় ঘটনা থাকে যিটো কেতিয়াও পাহৰিব নোৱাৰে তোমাৰ জীৱনত তেনেকুৱা স্মৰণীয় ঘটনা কিবা আছে নেকি যিটো তুমি কেতিয়াও পাহৰিব নোখোজা বা তুমি আজিও সেইটো মনত পেলাই ভাল লাগে তোমাৰ কেতিয়াবা বা বেয়া লাগে স্মৰণীয় মুহূৰ্ত মানে সেনেকে মানে এটা মুহূৰ্ত মোৰ আছে এটা মানে বহুত বেয়া মেমৰিজ এটা আছে কিন্তু সেইটো মই মনত কৰিলে এতিয়া চাগে মই যদি ভিডিঅ'ত কৈ আছো তেতিয়া বহুতে হাঁহিব কিন্তু সেইটো বস্তু বহুত বেয়া চিটুৱেশ্যন আছিলে এটা সময়ত মোৰ তেতিয়া মই চাগে হেৰি 7 বছৰ মান আছিল তেতিয়া মোৰ 7 বছৰ মান হা কিন্তু মোৰ এইটো কাহিনী এতিয়ালৈকে মনত আছে মই কেতিয়াবা নিজে ভাবো হাঁহি উঠে এতিয়া কিন্তু সেইটো বস্তু মোৰ এতিয়া মানে লাগে যে সঁচা আছিলে এইটো মই এতিয়া পঢ়ি আছিলো হা দেন বিচনাত পঢ়া মোৰ সৰুৰ পৰা অভ্যাস আছিল মই বিচনাত পঢ়ি আছিলো দেন সেইটো আমাৰ কাষৰ ৰুমটোত সেইটো ৰুম আন্ধাৰ হৈ আছিলে বাকী মা আৰু বা পাকঘৰত আছিলে দেন পাকঘৰটো আমাৰ পৰা দূৰ আছে হা ঘৰৰ পৰা দেন তেতিয়া মই পঢ়ি থাকোতে মানে কি হ'ল যিটো বেডৰুম আছিল সেইটো ৰুমৰ পৰা মানে আন্ধাৰ হৈছিল সেইটো ৰুমৰ পৰা মানে দুখন হাত আহিল পুৰা এতিয়া মোৰ হাঁহি উঠিছে বেলেগে শুনিলে হাঁহি উঠো কিন্তু সঁচা কথা এইটো চাগে কোনোবা বিশ্বাস নকৰিবও পাৰে বাট সেইটো সঁচা দুখন হাত আগবাঢ়ি পেলাই দুজনী বুঢ়ী পুৰা বগা হৈ দেখিছিলা তুমি মই পুৰা দেখিছো মোৰ আজিও মনত আছে গোটেইখিনি মোক টানি লৈ আহিছে মই গলো ওচৰত দেন আজিলৈকে মনত নাই তাৰপাছত মোৰ কি হ'ল তাৰপাছত মই মাক কলো নে নাই গোটেইখিনি কথা মনত নাই কিন্তু মোক কেতিয়াবা ৰাতি মনত পৰে এতিয়াও মনত পৰে কেতিয়াবা ভয় লাগে নে বহুত বেছি ভয় লাগে বস্তুটো কিন্তু কোনো বিশ্বাস নকৰিব পাৰে কিন্তু একদম সঁচা কথা এইটো তো এতিয়া আমি আদা নহৰুটো দি দিম ইয়াতে শুকান জলকীয়াও দিয়া আছে আদা নহৰু আৰু শুকান জলকীয়া মানে এটা মিক্স বনাই গোটেইখিনি দিম আধা দিয়া হ'ব আৰু দিয়া হ'ব এইটো দি তুমি এইটো লৰাই দিয়া এতিয়া আমি চিকেনটো দি দিম অকমান লৰাই দিয়া আজি বেচেৰা ৰিয়ানৰ হাতেৰে চিকেন খামহে খাম গম পাইছে নতুন ৰান্ধনি বনাইতো পোৱা নাই সেনেকে ট্ৰাই কৰি চাইছো নাই ভালেই হ'ব আৰু আমাৰ চৌকাটো যাদু আছে যোনে বনাই নহয় ভালেই হৈ যায় খানা ভালেই হৈ যায়
মানে হেতাখন দীঘল দিছো, ল'ৰাটো যিহেতু দীঘল, হেতাখনো দীঘলে দি দিছো মই। সি লৰাবলৈ বোলো অকমান সুবিধা হ'ব। হ'ব তো চিকেনটো দিলো, এতিয়া আমি নিমখটো দি দিম। ৰিয়ানৰ জীৱনত এনেকুৱা দুখ লগা মুহূৰ্ত আছে নেকি যিটো তুমি মানে পাহৰিব পৰা নাই? দুখ লগা মানে মই তেতিয়া ক'লোৱে ন সেইটো বস্তু কি এইটো কিন্তু কেছ হোৱা বুলি এইটো কেছটো মানে কেনেকুৱা হ'ল, মানে যেতিয়া মোৰ সেইটো ঘটনা হ'ল ন, ঘটনাটো হোৱাৰ পাছত মানে মই ফুলি ডিপ্ৰেশ্যন হৈ গ'লো। মানে তেতিয়াৰ পৰা মই মানে এটা শিক্ষা পালো আৰু জীৱনত যে এইটো বস্তু কৰিব নালাগে বা পাৰ্মিশ্যন ল'ব লাগে। মই ভবাই নাছিলো যে ইয়াৰ আগত কিবা পাৰ্মিশ্যন ল'ব লাগে ৰোজ কৰিবৰ কাৰণে বা বেলেগে কোনোবা পাৰ্মিশ্যন লয়। কাৰণ মই যিটো ৰোজ কিয় কৰি এইটো বস্তু বেয়া হৈছে, তুমি মই ভাল কৰিব খোজো, তো এইটো বস্তুক মই ৰোজ কৰো, যদি কৈ পেলাই যদি ৰোজ কৰো তেতিয়াহ'লে মোৰ কি থাকিলে সেইটো বস্তু কথা। তো এতিয়া মই ভাবি আছো কি কৰো, কিন্তু মই পাৰ্মিশ্যন নলওঁ হা। মই এতিয়া যদি কণ্টিনিউ কৰো ৰোজটো তেতিয়া মই পাৰ্মিশ্যন নলওঁ, কিন্তু এইটো বস্তু বহুত বেয়া লাগিলে যে এনেকুৱা হ'ব বুলি। চালি জাৰি চাই ল'বা আৰু সেইটো বস্তু, কাৰণ মই এইটো বস্তু বেয়া বস্তু যিটো মই ভাল কৰিব গৈছো তাতে যদি মই এইটো বেয়া শিক্ষা এটা পাওঁ, সেইকাৰণে বেয়া লাগিছিল আৰু এই ক্ষেত্ৰত মোৰ চবতকে বেছি বেয়া লাগিছিল যে হেৰি হৈছিল, মোৰ যিটো ইউটিউবৰ ভিডিঅ' আছিল জাষ্ট সেইটো ৰোজ ভিডিঅ' আছিল, যিটো কাৰণে মোৰ কেছ হৈছিল, সেইটো এটা ইনষ্টাগ্ৰামৰ ভিডিঅ' আছিল। বাট সিহঁতে য'ত মই গৈছিলো, সেইটো মই নাম নলওঁ, বাট য'ত গৈছিলো তাহাঁতে মোৰ ইউটিউবৰ ভিডিঅ' গোটেই ডিলিট কৰাই দিলে। গোটেইখিনি ডিলিট কৰি দিলে, যিটো মানে হৈছিলে সেইটো দিলো, বাকীখিনি কিয় ডিলিট কৰি দিলে? সেইটোৱেটো কথা মোক গম নাপালো। গোটেই কেইটা একেলগে বহাই ললে মোক, গোটেই অফিচাৰ, গোটেই মই মাজত বহি আছো, চব গালি শুনি পাৰি মোক। ইমান অকণমানি ল'ৰাটো ইমান সোপা পুলিচ কিবা মাজত যদি চেৰি অকণমানি ল'ৰাটোক বহুৱাই দিয়ে, সি বাৰু কি কৰিব বাৰু? দেন সেনেকে মই প্ৰাইভেট কৰিব গৈছো, প্ৰাইভেট কৰোতে প্ৰাইভেট কিয় কৰিছো এনেকুৱা টাইপ ধমকি চমকি দিলে, দেন সেনেকে ডিলিট কৰিলো। কিন্তু ময়ো চেনা মালছো মালটো ঘৰত আহি পেলাই আকৌ মই এইটো বস্তু পাব্লিক কৰি দিলো। এতিয়া কি হয় নাজানো আৰু। এইটো হ'ব, একো নাই। আচলতে সেইটো বস্তু বেয়া লাগিল আৰু যে লং ভিডিঅ' যিমান মোৰ লাখত ভিউজ আছিল ইউটিউবৰ লং ভিডিঅ', সেইবিলাক ভিডিঅ' ডিলিট কৰি দিলে। দুটামানতো ডিলিট হৈয়ে আছে, প্ৰাইভেট কেইটাই মই পাব্লিক কৰিলো এতিয়া। চ' এইটো বেয়া লাগিল আৰু। এতিয়া তোমাৰ যে এই কেছটো হ'ল, কেছটো ঘৰত গম পাইছিল নে? ঘৰত গম পাই, কাৰণ মোৰ ফোন পাপাৰ তাতে আহিছিল। ঘৰৰ প্ৰথম ৰিয়েকচন কেনেকুৱা আছিলে? ঘৰৰ পাপাৰ সেনেকুৱা একো ৰিয়েকচন আছিল। পাপাই গম পাই যে মই কিবা এটা কৰিলে কিবাকে বাচি আহিব পাৰিম, সেইটো বস্তু জানে। জানে ন জেং জেং চবে মাতি থাকে, এইটো বস্তু গম পাইছো। সেনেকে মই পাপাৰ ইমান বেয়া ৰিয়েকচন নাছিল, কিন্তু মা বহুত ভয় লাগিছিল, কাৰণ মায়ে মোক আগৰ পৰা কৈ থাকে, মায়ে কৈ থাকে ন গালি কিয় দিব লাগে, আগৰ পৰা কৈ থাকে ন। চ' সেইটো বস্তু মাৰ ভয় লাগিছিল, আজিও ভয় লাগিছে। আজি যেতিয়া মই পডকাষ্ট আছো মায়ে কৈছে যে কি গালি চালি নিদিবি য'তে যা সেনেকুৱা টাইপৰ। গালি চালি নিদিয়ে দিয়ক, আৰু সৰু ল'ৰা এটা শিক্ষা ললে আৰু গালিনো কেলে দিব। যিহেতু এতিয়া মাংসখিনি দিলো, এতিয়া আমি আলুখিনি দি দিম। ৰিয়ানৰ জীৱনতো একদম বেলেগ বেলেগ মুহূৰ্ত হৈ গ'ল। এতিয়া যিবিলাকে নতুনকে ইউটিউব খুলিছে বা তেওঁলোকে নতুন মানে ধৰা কন্টেন্ট বনাই তেওঁলোকে ভিডিঅ' দি আছে, আৰু ধৰা আমিও নতুন বুলিয়ে ক'ম। তো তেনে ক্ষেত্ৰত তুমি সেই নতুন যিখিনি ভিডিঅ' বনাইছে তেওঁলোকক কিবা ক'বা নেকি? নতুন মানে মই এতিয়ালৈকে উপদেশ দিব পৰা হোৱা নাই আজিলৈকে, কিন্তু যদি ক'ব যাওঁ বিশেষকৈ মই ৰোষ্টাৰখিনিক ক'ব খোজো, যেনেকে মোৰ বহুতে কিছুমানে মোৰ কপি বুলি নকওঁ, ইনস্পিৰেশ্যন লয় বহুতে। দেন কিছুমানে মোৰ নামটো সেনেকে চেম টাইপৰ কৰি লয়। মই তাহাঁতক ক'ব খোজো যে ৰোষ্টিংটো একচুৱেলি বহুত ৰিক্সত কৰা বস্তু। মই নিজে গম পাইছো, আজিলৈকে তেতিয়ালৈকে মোৰ উপলব্ধি হোৱা নাছিল, কিন্তু যেতিয়া মই শিক্ষাটো পালোছো মই ক'ব খোজো যে এটা পাৰ্মিশ্যন লোৱাটো ভাল, বা অলপমান ছেফলি ক'ব লাগে, বা গালিটো ইমান ইউজ কৰিব নালাগে। মই নিজে গম পোৱাৰ পাছত কৈছো, চ' অলপমান ছেফলি কৰাটো ভাল। আৰু এইখিনিয়ে আৰু। যিহেতু ৰিয়ান এতিয়া ছচিয়েল মিডিয়াৰ যুগ, ছচিয়েল মিডিয়াৰ যুগতে এতিয়া সেইটোৱে ছচিয়েল মিডিয়া আমাৰ মানুহবিলাকে বিভিন্ন ধৰণৰ পজিটিভ নিগেটিভ সকলোবিলাক থাকে, আৰু সকলোৱে মানে এতিয়া প্ৰায়খিনিয়ে আৰু ক্ৰিয়েটাৰ হিচাপে নিজকে বাচিও লৈছে। তেনে ক্ষেত্ৰত আৰু কিছুমান বহুতখিনি আগুৱাই গৈছেও। তেনে ক্ষেত্ৰত মানে ফেমিলিৰ মানে ছাপোৰ্ট কিমান ইম্পৰ্টেণ্ট? ফেমিলি ছাপোৰ্ট বুলি ক'ব গ'লে ফেমিলি ছাপোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। লাইক মই ফাৰ্ষ্টতে পোৱা নাছিলো, কিন্তু মই তথাপিও ফেমিলিক ইগন'ৰ কৰি পেলাই হ'লেও মই ভিডিঅ' বনাই আছিলো, বা ঘৰৰ পৰা লুকাই হওক, মানে মই ঘৰৰ মানুহকো ব্লক কৰি দিছিলো এটা টাইমত, ভিডিঅ' বনাব লাগিব। ফাৰ্ষ্টতে কৈছিলো ভিডিঅ' নবনাও, সেনেকে হ'লেও লুকাই হ'লেও ভিডিঅ' বনাইছিলো। চ' সেনেকে ফেমিলি ছাপোৰ্টটো মই পোৱা নাছিলো একচুৱেলি। দেন মই যেতিয়া ভিডিঅ' বনাই পেলাই লাইক যেতিয়া মই এটা ভাল ফেন বেছ পালো, তেতিয়াহে ঘৰৰ মানুহক ক'লো যে এনেকুৱা ভিডিঅ' বনাও। তেতিয়া মাহঁতকো ক'বলৈ যে ভিডিঅ' চাওঁ সেনেকে, বা ক'ৰবাত ফেমিলি ফাংচন হওক বা ক'ৰবাত গ'লে যেতিয়া মোৰ লগত ফটো চটো উঠে, তেতিয়াহে মাহঁতে গম পালে যে তেতিয়াৰ পৰা মোক ছাপোৰ্ট কৰা হ'ল। তেতিয়া বেলেগে কয় যে ভাল লাগে, বা ঘৰত অলপ পইচা আহিল, তেতিয়া অলপ ছাপোৰ্টটো আহিল।
সাপোৰ্টটো তেতিয়া যেতিয়া তোমাৰ প্ৰফিটটো হয় সো ফাৰ্ষ্টতে ফ্যামিলি প্ৰথমতে সাপোৰ্টটো বিচাৰিব লাগে বেছিভাগে নকৰে আৰু সাপোৰ্টটো মোৰ লগতো এনেকুৱা আছে তোমাৰ মতে তুমি প্ৰথমতে সাপোৰ্ট পোৱা নাছিলাই নাছিল আসতে সাপোৰ্টটো দিব লাগে নে ঘৰৰ মানুহবিলাকে এইবিলাক ক্ষেত্ৰত ফ্যামিলি সাপোৰ্টটো বহুত ইম্পৰ্টেন্ট হয় লাইক মই যদি হেতু টাইমতে সাপোৰ্ট পালো হয় চাগে আৰু বেছি আজিলৈকে আৰু বহুত ওপৰত থাকিলো হয় কাৰণ মই বহুত সৰুৰ পৰা ভিডিঅ বনাইছিলো তেতিয়া মই সাপোৰ্ট পোৱা নাছিলো কিন্তু মোৰ হিচাপত যদি সাপোৰ্ট কোনোবা যদি চাই আছে কাৰোবাৰ ফ্যামিলি তেতিয়াহ'লে সাপোৰ্ট কৰাটো দৰকাৰী যদি কোনোবাই উৎসাহ লৈছে কিবা এটা যদি কৰিব খুজিছে তেতিয়াহ'লে সাপোৰ্ট কৰাটো জৰুৰী কৈছে আৰু যদি ভাইটিটো কৈছে যদি ঘৰৰ মানুহে আচলতে জোৰ জবস্তি যদি তেওঁ গান গাবলৈ মন নাই তো জোৰ জবস্তি গান গোৱাই লাভ নাই বা নাচিবলৈ মন নাথাকিলে লাভ নাই যদি তেওঁ যিটো কৰিবলৈ মন আছে সেইটো কৰিব দিব লাগে তো এতিয়া আমি হালধিটো দি দিও হ'ব এনে হ'ব আৰু নালাগে তো এতিয়া আমি মছলাখিনি দি দিম ইয়াতে এতে দিলো মই ৰেড চিলি আৰু এতিয়া আমি ধনিয়া গুড়াটো দি দিলো জিৰা দিলো আমি ইয়াতে আৰু এতিয়া আমি মিট মছলাটো দি দিলো ইয়াতে তো এইখিনি হৈ গ'ল নাই ভালে বনাইছে এতিয়ালৈকে কালাৰ ধুনীয়া হৈছে আৰু মনোযোগ দিয়ে বনাই আছে মানুহটো কিমান সিৰিয়াছ হৈ গৈছে আপোনালোকে দেখি পাইছে মানে প্ৰথম ৰান্ধনীবিলাক সিৰিয়াছ হৈ থাকে তাৰ পাছত আৰু কেতিয়াবা আকৌ বৰ ভাল ৰান্ধনী বনি যায় ফাৰ্ষ্ট টাইম পুৰা একদম খামি চামি গৈছো এতিয়া মানে কিন্তু কালাৰ চালাৰ ভাল হৈছে আপোনালোকক লাষ্টত যেতিয়া আমি খাম তেতিয়া আপোনালোককতো দেখামেই গম পাব ধুনীয়াই বনাই আছে আমাৰ ৰিয়ানটো একদম যৌৱনত ভৰি দিছে যৌৱনে আমনি কৰে আৰু এতিয়া সেইটো যৌৱনে আমনি কৰাৰে বয়স 12 মানে যৌৱনে আমনি কৰিয়ে আৰু লাহে লাহে তো তেনে ক্ষেত্ৰত ৰিয়ানৰ যৌৱনে আমনি কৰিছেনে নাই 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 এতিয়ালৈকে কৰা নাই প্ৰেমিকা আছে নে নাই নাই আজিলৈকে নাই যদি ভৱিষ্যতে তোমাৰ প্ৰেমিকা হয় হোৱাটোতো হ'বই আৰু যিহেতু ৰিয়ান মানে খুব মৰম লগা আৰু ভইচ তাৰ কি ক'ব শুনি থাকিবলৈ মন যায় তো তেনে ক্ষেত্ৰত যদি ৰিয়ানৰ জীৱনলৈ কোনোবা আহে তেতিয়া তুমি কেনেকুৱা হোৱাটো বিচাৰিবা তোমাৰ প্ৰেমিকা গৰাকী প্ৰেমিকা মানে আজিলৈকে নাই মোৰ লাইফত আজিলৈকে আহা নাই কিন্তু যদি কোনোবা আহে তেতিয়াহ'লে জাষ্ট মোক সাপোৰ্ট কৰিব হ'ব লাগিব যে মোক সাপোৰ্ট কৰে আৰু সব বস্তুতে ধৰক ভিডিঅ'তে হওক বা যিও নহওক কিন্তু সাপোৰ্ট কৰে বা এফৰ্টছটো যাতে দুইফালৰ পৰা যে মই 50% দি আছো তাই যাতে 30% সেইটো নহয় আৰু দুটাতে মই 50% লাগিব আৰু সেইটো আৰু বুজাবুজি থাকিলেই হ'ল আৰু সেইটোৱে ৰিয়ানে মিচিক মাছাকৈ হাঁহি আছে যিহেতু সেইটো কাৰণে কৈছো ৰিয়ানৰ মতে প্ৰেম মানে কি প্ৰেমটো মানে এটা বিশেষ অনুভূতি আৰু মানে কাৰোবাক দেখি যদি ভাল লাগে বা দেখি যদি এটা লাষ্ট পৰ্যায়ত এতিয়া যেনেকৈ মোৰ হাঁহি উঠি আছে কোৱাৰ লগে লগে চ' সেইটো বস্তু মানে এইটো হয় আৰু মানে প্ৰেম চবৰ লগত হ'ব পাৰে মা দেউতাৰ লগতো হ'ব পাৰে বা যে মই ভিডিঅ' বনাই ভাল পাওঁ যে এটা নিজৰ যিটো এটা ভাল লাগে সেইটো বস্তুতে প্ৰেম হ'ব পাৰে এইটো কাৰণে যে ছোৱালী এজনীৰ লগতে প্ৰেম হ'ব বা ল'ৰাজনৰ লগতে প্ৰেম হ'ব এইটো বস্তু নহয় প্ৰেম চবৰ লগত হ'ব পাৰে আৰু যিকোনো বস্তুৰ লগত সেয়াই আৰু যদি কোনোবা যদি মোৰ লগত নাইও বা একপক্ষীয়ভাৱেও প্ৰেম কৰিব পাৰি যে তেওঁৰ কথা ভাবি পেলাইও প্ৰেম কৰিব পাৰি চ' সেইটো বস্তু অনুভূতি আৰু এটা মই সদায় এটা কথা সুধো সুখ বুলি মানুহ বলিয়া নাপায় অকনো সুখ বুলি কোৱা বস্তুটো বহুত এটা বেলেগ ধৰণৰ এটা অনুভূতি তেনেস্থলত তোমাৰ মতে সুখ কি সুখ বুলি ক'লে আচলতে সুখ বুলি ক'লে পইচা পাতি নহয় আজিকালি বহুতে ভাবে যে মোৰ ওচৰত গাড়ী আছে কিবা আছে কিন্তু বহুতৰ সুখ নাপায় এইটো বস্তু কিন্তু সুখ বুলি ক'লে আমি ধৰা মই অলপ আগতে কৈছিলো যে এইবিলাক ডিপ্ৰেশ্যন হৈ আছে বা সেইটো বস্তুৰ পৰা আঁতৰি যদি মই লগৰ কেইটাৰ লগত থাকো বা আমাৰ লক্ষীদা আছে তিতিমান আছে আলু আছে গতিকে আমি বহি পেলাই যিবিলাক কথা পাতো বা একো পইচা পাতি নোহোৱাকে যিবিলাক আমি এনজয় কৰো বা ফাল্টুমি কৰো সেইটো বস্তুত আমি সুখ বিচাৰি পাওঁ কিছুমান বস্তুত যে এনেই আৰু ধেমালিতে চ' এইটো বস্তুত সুখ বিচাৰি পাওঁ কিন্তু আমাৰ লগতো কোনো পইচাৰ কিবা একো ডিল নহয় বা কিবা ফুৰিব নাযাওঁ জাষ্ট এটা ৰুমত গোটেইকেইটা বহি থাকিলো ভাল এনজয় কৰিলো সেইটো এটা বস্তু এতিয়া মই এইখিনি জেগাত বহি আছো ইয়াতে কথা পাতিছো ভালকে ইয়াতেও মই সুখ বিচাৰি পাব পাৰো চ' সুখ এনেকুৱা নহয় যে পইচা পাতিৰে কিনিব পাৰি যে সুখ চবতে পাব পাৰি জাষ্ট বিচাৰিব লাগে যে ভাল কথা পাতিব মানুহ এজন লাগে যে সুখ তাতে পাই যায় বাকী এতিয়া আঞ্জাখন চাব গ'লে বহুত মোৰ মতেতো বহুত ভালেই হৈছে চাগে আৰু এতিয়া চাগে নুমাব পৰা হৈছে এতিয়া বহুত ধুনীয়া হৈছে আৰু ৰিয়ানে প্ৰথম বনাইছে মই এবাৰ দেখাই দিছো দেই বহুত ধুনীয়া কালাৰ হৈছে আৰু বহুত ভাল হৈছে প্ৰথমবাৰ বনাইছে আৰু কিবা যাদু আছে মই কৈছো নহয় ইয়াত পাকঘৰৰ চবেই বনাবলৈ জনা হৈ যায় মানে ধুনীয়া হৈছে বহুত ভাল হৈছে খাই আপোনালোকক বাৰু কৈ আছো বনালা প্ৰথমবাৰ বনোৱাৰ তোমাৰ অভিজ্ঞতা কেনেকুৱা আৰু আমাৰ পাকঘৰলৈ আহি তোমাৰ কেনেকুৱা লাগিল প্ৰথমবাৰ বনোৱাৰ মানে এবাৰ ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিলো আৰু ভাল লাগিল আৰু আজি সঁচাই কৈছো একদম ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো আজি আৰু ভাবা নাছিলো যে ইমান ভালকে বনাব পাৰিম বুলি
আৰু পাকঘৰৰ কথা ক'লে মোৰ কনচেপ্টটো বহুত ইউনিক লাগিছিল মই ধৃতিমানৰ ষ্টৰী দেখিছিলো মই কৈছিলো বাক আৰু তেতিয়া মোৰ বহুত কনচেপ্টটো ভাল লাগিল আমি মোৰ লগৰ কেইটাৰ লগত আলোচনা কৰিলো বহুত ভাল কনচেপ্ট এটা যেনেকে এনেকে বনাই যে এনেকে পডকাষ্ট টাইপত কথা পাতিব পাৰি এটা নিজৰ হিচাপত আৰু কথা পাতিও ভাল লাগিছে একদম নিজৰ লাগিছে আৰু মই মানুহটো পুৰা একদম ইন্ট্ৰভাৰ্ট মানুহ মই আহি পেলাই কৈছো যে মই কথা ক'ব নোৱাৰিম বাট আজি মোৰ পুৰা একদম নিজে কথা ওলাই আছে মোৰ কেমেৰা বিহাইণ্ডত মোৰ লগৰটো আছে সিও চক খাই গৈছে মই যে কথা পাতি আছো এনেকে মই বহুত বেলেগ ইন্ট্ৰভাৰ্ট টাইপৰ মানুহ চ' আহি পেলাই ভাল লাগিল বাৰ লগত কথা পাতিলো আৰু ভাল লাগিল আৰু ইয়াতে খুব ধুনীয়াকৈ কথা পাতিলে কিন্তু ৰিয়ানৰ লগত কথা পাতিও মৰম লগা ভাইটিটো কৈছে সি খুব মৰম লগা তাৰ ভইচটো খুব আনকমন আৰু খুব ধুনীয়া আৰু ল'ৰাটোও ধুনীয়া মৰম লগা বাৰু যে ল'ৰা ছোৱালীবিলাক এনে ক্ৰাছ বুলি নকয় তাই ইয়াৰ ক্ৰাছ ছোৱালীবোৰ ভিডিঅ'বিলাক চাওঁ নহয় ছোৱালীবিলাকে পুৰা আগুৰি ধৰে মানে ল'ৰাটো বৰ মৰম লগা গম পাইছো এতিয়া সন্মুখৰ পৰা দেখিহে গম পালো ল'ৰাটো খুব ধুনীয়া আৰু মৰম লগা আৰু আপোনালোকে এৰি নিদিব আমাৰ ভণ্টিহঁতক কৈছে এৰি নিদিবা দেই ল'ৰাটো বৰ মৰম লগা বাৰু যে কি নহওক তেতিয়াহ'লে আমি ৰিয়ানেনো কেনেকুৱা বনাইছে আপোনালোকক খাই জনাইছো অকণমান ৰ'ব এয়া ৰিয়ানে বনোৱা এয়া ব্ৰইলাৰ মাংস চিকেন এতিয়া মই খাই চাওঁ আৰু আপোনালোকক মই এতিয়া জনাই আছো প্ৰথমতে চিকেনকে টেষ্ট কৰি দিওঁ ন বনাইছে বেচে বহুত কষ্টৰে তাকো প্ৰথম জানিছে পাৰিব খুৰীক ইয়াৰ পৰাই কৈছো ৰিয়ানে খুব ধুনীয়া বনাইছে আৰু আপুনি কালিলৈ এবাৰ ট্ৰাই মাৰি চাব পাৰে বহুত ধুনীয়া বনাইছে আৰু মই খাইহে লওঁ দেই নতুন ৰান্ধনি হাতেৰে খাই মোৰ বহুত ভাল লাগে মই খাইছো এবাৰ কেনেকুৱা বনাইছো ফাৰ্ষ্ট টাইম নিজে বনোৱা খাই চাম ভাল হৈছে ভালে বনাইছা দেখোন পাৰিবা ন পাৰিম আমি ৰিয়ানে বনোৱা মাংস কলো বহুত ধুনীয়া বনাইছে আৰু ৰিয়ানৰ মানে ব্লগ বিলাক আপোনালোকে চাব আৰু ৰিয়ানক বহুত মৰম দি যাব সৰু ল'ৰা কেতিয়াবা ভুল হ'ব পাৰে আপোনালোকে সেইখিনি শুধৰাই ল'ব আৰু যাতে ৰিয়ানক মানে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে আৰু বহুত মৰম লগা ভাইটিটোক আপোনালোকে এনেকৈ মৰম দি যাওক আৰু এই পাকঘৰত আমি খাই আছো খাই এতিয়া আমি বিদায় মাৰিব লাগিব তুমি কিবা ক'বা নেকি বাকি ভিডিঅ'টো যদি ইয়ালৈকে চাই আহিলে ধন্যবাদ আৰু আহি পেলাই বহুত ভাল লাগিল মই ক'লোৱে অলৰেডি আৰু এতিয়া হ'ব খাওঁ খাই লওঁ ফাৰ্ষ্ট তেতিয়াহ'লে আমি এতিয়া খোৱাতহে ব্যস্ত হৈ যাওঁ আৰু খাওঁহে তেতিয়াহ'লে ইয়াৰ পৰা আমি বিদায় ল'ব লাগিব আকৌ লগ পাম শুভৰাত্ৰি